আসসালামু আলাইকুম। আজি আপোনালোকৰ সন্মুখত এটা নতুন বিষয় লৈ উপস্থিত হৈছোঁ। ইনশাআল্লাহ মই ভাবিছোঁ আজিৰ প্ৰেক্ষাপটত আজিৰ এই সময়ত এই বিষয়ে আমি সকলোৱে জনা উচিত আৰু আজিয়েই বুলি নহয়, আগন্তুক দিনতো এই বিষয়টো আমালোকৰ জনা একান্ত জৰুৰী। যিয়ে হওক, আজিৰ বিষয়টো হ'ল নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ দৈনন্দিন কৰ্ম। তেখেতৰ দৈনন্দিন কৰ্ম কেনেকুৱা আছিল, তাৰে ভিতৰত তেওঁ খোৱা বোৱা ধৰণ কেনেকুৱা আছিল, তেওঁ কেনেকৈ খাইছিল, এই বিষয়ে আজি আলোচনা কৰিম ইনশাআল্লাহ। তো আজি আৰম্ভ কৰিছোঁ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ দৈনন্দিন কৰ্ম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আলহামদুলিল্লাহ, আসসালাতু আসসালামু আলা ৰাসূলিল্লাহ, আম্মা বাদ। আজিৰ বিষয়টো আৰম্ভ কৰিম মই কুৰাণ মাজিদৰ এটা সূৰাৰ এটা আয়াতৰ দ্বাৰা। সূৰাটো হ'ল সূৰা মুহাম্মদ আৰু এই সূৰা মুহাম্মদৰ 12 নম্বৰ আয়াত। তাতে আল্লাহ পাকে কৈছে যে নিশ্চয় যিসকল ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক প্ৰৱেশ কৰাব জান্নাতত, যাৰ তলত নদীসমূহ প্ৰবাহিত। বিষয়টো মন কৰিব। ইয়াতে আল্লাহ পাকে কৈছে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আৰু তেনেকুৱা মানুহক আল্লাহে জান্নাতত প্ৰৱেশ কৰাব। ঈমান কি বস্তু, সৎকৰ্ম কি বস্তু, আগৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ, ইনশাআল্লাহ তাতে চাই ল'ব পাৰে। তো আজি থুলমূলকৈ কওঁ, যিসকলে নবী সাল্লাল্লাহু আলাইহি সাল্লামক নবী হিচাপত বিশ্বাস কৰে, আল্লাহক সৃষ্টিকৰ্তা, আল্লাহক পালনকৰ্তা, আল্লাহক এক উপাস্য হিচাপে যিসকলে বিশ্বাস কৰে, মানে, যিমানবোৰ ঐশী বাণী অৰ্থাৎ যিসকল নবী ৰচুল আগলৈ আহিছিল, গুচি গৈছে, তেওঁলোকৰ প্ৰতি যিবিলাক কিতাপ অৱতীৰ্ণ হৈছিল, তেওঁলোকক আৰু তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ হোৱা কিতাপসমূহক যিসকলে বিশ্বাস কৰে, কিয়ামতৰ দিনৰ বিষয়টোক যিসকলে বিশ্বাস কৰে, অৰ্থাৎ কুৰাণ মাজিদ যিয়ে সম্পূৰ্ণকৈ বিশ্বাস কৰে আৰু সেই হিচাপত কৰ্ম কৰে, তাক কোৱা হয় ইমানদাৰ, অৰ্থাৎ ইমান আনতা। তো সেই ইমান যিসকলে আনিছে, আল্লাহে তেওঁলোকৰ বিষয়ে কৈছে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে। সৎকৰ্মৰ বিষয়ে অলপ আলোচনা কৰিছোঁ আগৰ ভিডিঅ'টোত। আজি থুলমূলকৈ অলপ কওঁ। সৎকৰ্ম হৈছে সালাত আদায় কৰা, সৎকৰ্ম হৈছে হজ পালন কৰা, সৎকৰ্ম হৈছে জাকাত দিয়া, সৎকৰ্ম হৈছে দুখীয়াক খাদ্য দিয়া, দুখীয়াক বস্ত্ৰ দিয়া, সৎকৰ্ম হৈছে অভাৱীসকলক সহায় কৰা, ইত্যাদি যিমানবোৰ ভাল কৰ্ম আছে, প্ৰতিটো কৰ্মই সৎকৰ্ম। তো এই সৎকৰ্ম কৰা মানুহক লগতে যিসকলে ঈমান আনিছে, এওঁলোকৰ কাৰণে আল্লাহে ব্যৱস্থা কৰিছে জান্নাতৰ, যিটো জান্নাতৰ তলদেশত প্ৰবাহিত হৈছে নদীসমূহ। সেই আয়াতৰ পিছৰ অংশত কৈছে যে কিন্তু যিসকলে কুফৰি কৰিছে, সিহঁতে ভোগবিলাসত মত্ত থাকে। চাওক, একেটা আয়াতৰ দুটা অংশ। প্ৰথম অংশটোত কৈছে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে ব্যৱস্থা কৰিছে জান্নাতৰ, যিটো জান্নাতৰ তলদেশত নদ নদীসমূহ প্ৰবাহিত হৈ আছে। ইয়াৰ বিপৰীতে যিসকলে কুফৰি কৰিছে, অৰ্থাৎ যিসকলে আল্লাহৰ প্ৰতি ঈমান আনা নাই, আল্লাহক অস্বীকাৰ কৰিছে, নবী ৰচুলসকলক অস্বীকাৰ কৰিছে, আল্লাহৰ পৰা অহা কিতাপসমূহক অস্বীকাৰ কৰিছে, শেষ দিৱসৰ
অতীত যিসকলে অস্বীকাৰ কৰিছে, অৰ্থাৎ মৃত্যুৰ পিছত হিচাপ নিকাচ যিটো হ'ব সেই বিষয়ে অস্বীকাৰ কৰিছে, তেওঁলোকৰ বিষয়ে কৈছে যিসকলে কুফৰি কৰিছে সিহঁতে ভোগবিলাসত মত্ত থাকে। সিহঁতে এই পাৰ্থিৱ জীৱনত সিহঁতে ভোগবিলাস কৰি থাকে। সিহঁতে যিটো মন যায়, যিটো মনে বিচাৰে তেনেকুৱা বস্তু তেওঁলোকে কৰি থাকে। খোৱা বোৱাৰ পৰা আৰম্ভ কৰি যিমান যি বস্তু আছে গোটেইখিনি সিহঁতৰ এই পাৰ্থিৱ জীৱনতে কৰি থাকে, যেন পাৰ্থিৱ জীৱনে সিহঁতৰ শেষ। ইয়াৰ পিছত আৰু কোনো জীৱন নাই, ইয়াৰ পিছত আৰু সিহঁতক কোনো ধৰণৰ প্ৰশ্ন কৰা নহ'ব। তো তেওঁলোকে এই পাৰ্থিৱ জীৱনটোক লৈ সন্তুষ্ট হৈ পৰিছে আৰু তেওঁলোকে পাৰ্থিৱ জীৱনক ভোগবিলাসৰ প্ৰতি সিহঁতে মত্ত হৈছে। আজি যদি আমি চাওঁ চাৰিওফালে কোনে কি খায়, কোনে কি পান কৰি আছে, চবেই যেন মত্ত হৈ পৰিছে। তো সেই কথাটো আল্লাহে কৈছে সিহঁতে ভোগবিলাসত মত্ত থাকে আৰু সেইদৰে আহাৰ কৰে যিদৰে চতুষ্পদ জন্তুবোৰে আহাৰ কৰে। চাব, যিসকলে কুফৰি কৰিছে, আল্লাহক অস্বীকাৰ কৰিছে, তেওঁলোকে কি কৰে? তেওঁলোক চতুষ্পদ জন্তুৰ দৰে খায়। অৰ্থাৎ আমি জানো চতুষ্পদ জন্তু সিহঁতৰ খোৱাৰ ধৰণ কেনেকুৱা। অৰ্থাৎ সন্মুখত যি আহে ভাল বেয়াইহে তেওঁলোকে বিচাৰ নকৰে। তেওঁলোকে বিচাৰ নকৰে এইটো খালে কাৰোবাৰ ক্ষতি হ'ব নেকি, এইটো মোৰ মালিকৰ নে এইটো কাৰ মালিকৰ নে এইটো কি বস্তু, তেওঁলোকে একো বুজি নাপায়। ধান খেতি ধান হৈ আছে, গৰু এটা গৈ তাতে ধানবিলাক খাইছে, সি নাযায় এই ধান খালে কাৰোবাৰ ক্ষতি হ'ব নেকি। সেই গৰুটোৱে অকল নিজৰ পেটৰ চিন্তা কৰে, পেট ভৰিলেই হ'ল, পেট পূৰ্ণ কৰিব পাৰিলেই তেওঁ কাম হৈ গ'ল। তেওঁ সেইটো চিন্তা কৰে, তেওঁ নাভাবে কাৰ কি ক্ষতি হৈ আছে। অকল নিজৰ পেটৰ চিন্তা কৰি যি পায় তাকেই খাই থাকে। আজি যদি আমি এই সমাজত আজিৰ ব্যৱস্থাত যদি আমি লক্ষ্য কৰোঁ, আমিও তেনেকুৱা। কোনটো হালাল কোনটো হাৰাম আমি এইবিলাক বাছ বিচাৰ নকৰোঁ। যি সন্মুখত আহে কেৱল তাকেই খাবলৈ বিচাৰোঁ। আৰু আল্লাহে সেইকাৰণে আমাৰ এই চৰিত্ৰক কৈছে চতুষ্পদ জন্তুৰ দৰে, যি আহে সন্মুখত আমি তাকেই খাই আছোঁ। তো এই বিষয়ে আল্লাহে কৈছে যে এতেকে জাহান্নামে হৈছে সিহঁতৰ আৱাস স্থল। আৰু যিসকলে এনেকৈ খোৱা বোৱা কৰে, হালাল হাৰাম বুজি নাপায়, ভাল বেয়া বুজি নাপায়, এওঁলোকৰ পৰিণাম হ'ব জাহান্নাম। তেনেহ'লে সূৰা মুহাম্মদৰ 12 নম্বৰ আয়াতত আমি দুটা শ্ৰেণীৰ মানুহৰ বিষয়ে গম পালোঁ। প্ৰথম শ্ৰেণীৰ বিষয়ে আল্লাহে কৈছে যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে ব্যৱস্থা কৰিছে আল্লাহে জান্নাতৰ, যিটো জান্নাতৰ তলদেশত নদ নদীসমূহ প্ৰবাহিত হ'ব। আনহাতে যিসকলে অস্বীকাৰ কৰিছে, অৰ্থাৎ আল্লাহৰ লগত কুফৰি কৰিছে, সিহঁতে ভোগবিলাসত মত্ত হৈ থাকে। আৰু তেওঁলোকে এনেকৈ আহাৰ কৰে যেনেকৈ চতুষ্পদ জন্তুবোৰে আহাৰ কৰে। অৰ্থাৎ তেওঁলোকে আল্লাহক অস্বীকাৰ কৰিছে, আল্লাহৰ লগত কুফৰি কৰিছে। ইহঁতে এই পাৰ্থিৱ জীৱনক ভোগবিলাসত মত্ত হৈ থাকে আৰু আহাৰ তেনেকৈ কৰে যেনেকৈ চতুষ্পদ জন্তুবোৰে কৰে। তেনেহ'লে যদি আমি জান্নাতত যাব বিচাৰোঁ, তেনেহ'লে আমি আল্লাহক অস্বীকাৰ কৰিব নোৱাৰোঁ। আমি পাৰ্থিৱ জীৱনত ভোগবিলাসত মত্ত হৈ থাকিব নোৱাৰোঁ আৰু চতুষ্পদ জন্তুৰ দৰে আমি আহাৰ কৰিব নোৱাৰোঁ। তো এই বিষয়ে আজি আলোচনা যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৈনন্দিন কৰ্ম কেনেকুৱা আছিল, তেখেতে কেনেকৈ খোৱা লোৱা কৰিছিল, এই বিষয়ে আজি অলপ আলোচনা কৰিম ইনশাআল্লাহ। এটা হাদিছ চাওঁ। হাদিছটো আছে সুনানে ইবনে মাজাহ 3349 নম্বৰ হাদিছ। হাদিছটো মিকদাম ইবনে মাদিকাৰী তেখেতে কৈছে যে মই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কওঁতে শুনিছোঁ যে মানুহ তাৰ পেটতকৈ আৰু নিকৃষ্ট কোনো পাত্ৰ পূৰ্ণ নকৰে।
মানে যিমানবিলাক নিকৃষ্ট পাত্ৰ আছে তাৰে মাজত আটাইতকৈ নিকৃষ্ট পাত্ৰ হৈছে নিজৰ পেটখন। অৰ্থাৎ কি কৰে মানুহে নিজৰ পেটখন এনেকৈ পূৰ্ণ কৰে, যি সন্মুখত পায় হালাল হাৰাম বুজি নাপায় তেওঁলোকে অকল নিজৰ পেটটো পূৰাবলৈ চেষ্টা কৰে। সেইকাৰণে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যিসকলে যে মানুহৰ এনেকুৱা আৰু পাত্ৰ নাই, এনেকুৱা আৰু নিকৃষ্ট পাত্ৰ নাই যিটো মানুহে পূৰ্ণ কৰে নিজৰ পেটৰ বাহিৰে। কিন্তু যিখিনি আমাৰ প্ৰয়োজনীয় এজন মানুহ জীয়াই থাকিবলৈ, চিধা হৈ থাকিবলৈ, কৰ্ম কৰিবলৈ যিখিনি আমাৰ খোৱাৰ প্ৰয়োজন সেইখিনি অৱশ্যই আমি খাব লাগিব, সেইখিনিত আমি পেট ভৰাব লাগিব, কিন্তু প্ৰয়োজনতকৈ অধিক নহয়। সেই বিষয়ে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ইয়াতে কৈছে যে যিমানখিনি আহাৰ কৰিলে আমাৰ মেৰুদণ্ড থিয় হৈ থাকিব, যিমানখিনি আহাৰ কৰিলে আমাৰ মেৰুদণ্ড থিয় হৈ থাকিব, মানে এজন মানুহ ভালদৰে চলিব পাৰিব, এজন মানুহ তাৰ দৈনন্দিন কামবিলাক কৰিব পাৰিব। তাৰপিছত কৈছে যদি এজন মানুহক যিমানখিনি আহাৰৰ প্ৰয়োজন সিমানখিনি যদি তেওঁ আহাৰ কৰে, বা যদি তেওঁ বিচাৰে যে ইয়াতকৈ আৰু অলপ বেছি মোক খাব লাগিব, নহ'লে মই চলিব নোৱাৰিম, মই কৰ্মক্ষেত্ৰত কাম কৰিব নোৱাৰিম, মোৰ শক্তি কমি গৈ আছে, তেনেহ'লে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যদি তাৰ মনে আৰু বিচাৰে যে মই আৰু অলপমান খাওঁ, তেনেহ'লে তেখেতে কৈছে যে নিজৰ পেটক 3টা ভাগ কৰা, এটা ভাগ আহাৰ দি পূৰ্ণ কৰা, এটা ভাগ পানী দি পূৰ্ণ কৰা, আৰু এটা ভাগ খালী ৰখা। তো নিজৰ পেটক 3টা ভাগ কৰিব কৈছে, এটা আহাৰ খাই পূৰ্ণ কৰিব দিছে, এটা পানীৰে পূৰ্ণ কৰিব দিছে, আৰু এটা অন্তিমটো ভাগ এইটো আপোনাক খালী ৰাখিব দিছে। যদি কোনোবাই সৰ্বোচ্চ খাব বিচাৰে তেনেহ'লে এনেকুৱা পদ্ধতিত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে। আজিৰ পৰা 1500 বছৰ আগত এজন মানুহ আমাক ডায়েটিং দি দিছে। আজি আমি ডায়েট কৰি আছোঁ, ডায়েটৰ যিমানবিলাক মই ভিডিঅ' চাইছোঁ তেওঁলোকে একেই ফৰ্মুলা দিছে যে বেছিকৈ খোৱা খাদ্য বেছিকৈ খালে আমাৰ বহুত প্ৰকাৰৰ বেমাৰ আজাৰ হয়। আজি তেওঁলোকে কৈ আছে, কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লামে 1500 বছৰ আগত আমাক খোৱাৰ ধৰণ কেনেকুৱা হ'ব লাগে তেখেতে আমাক জনাই গৈছে। অৰ্থাৎ এজন মানুহ যদি সৰ্বোচ্চ খাব বিচাৰে তেনেহ'লে নিজৰ পেটক 3টা ভাগ কৰিব, এটা ভাগ আহাৰ দি পূৰ্ণ কৰিব, এটা ভাগ পানীৰে পূৰ্ণ কৰিব, আৰু এটা ভাগ খালী ৰাখিব। তেনেহ'লে এই পদ্ধতি আজিৰ পৰা 1500 বছৰ আগত এজন মানুহ, যিজন মানুহৰ ওচৰত না তো বিজ্ঞান আছিল, না কোনো কিতাপ আছিল, না তেওঁ ক'তো পঢ়া শুনা কৰিছে, না তেখেতৰ কোনো শিক্ষক আছিল, এই কথাবিলাক তেখেতে জানিলে কেনেকৈ? নিশ্চয় এয়া স্ৰষ্টাৰ ফালৰ পৰা ওহী। আৰু এটা হাদিছ যদি আমি চাওঁ, এয়া আছে সহিহ বুখাৰীত। সহিহ বুখাৰীত 5392 নম্বৰ হাদিছ, য'ত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে দুজনৰ খাদ্যবস্তু 3জনৰ বাবে যথেষ্ট, আৰু 3জনৰ খাদ্যবস্তু 4জনৰ বাবে যথেষ্ট। এতিয়া কথা হ'ল যে ধৰক আমাৰ ঘৰত আমি 2জন আছোঁ বা 3জন আছোঁ, তাতে যদি এজন আলহী আহি যায় তেনেহ'লে সেই এজনৰ কাৰণে আকৌ আমাক খানা বনাব লাগে। কিন্তু নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে 2জনৰ কাৰণে যদি খাদ্যবস্তু আছে সেয়া 3য়জনৰ বাবে যথেষ্ট হ'ব। অৰ্থাৎ আমি যদি 3জনে সেইখিনি ভগাই খাওঁ তেনেহ'লে আমাৰ খানাটো অলপ কম হ'ব, আৰু আমাৰ এইটো কেতিয়াও ক্ষতি নহয়, আৰু কমকৈ খালে আমাৰ শৰীৰটো আৰু ভালে থাকিব। তেনেকৈ আমি যদি 3জনৰ কাৰণে খাদ্যবস্তু আছে তেনেহ'লে আমি তাতে 4জনে খাব পাৰিম, তেনেকৈ 4জনৰ কাৰণে যদি আছে আমি 5জনে পাৰিম। অৰ্থাৎ এই হাদিছটোৰ মৰ্মাৰ্থ হ'ল যে আমি খানাটো অলপ কমাই খালেও আমাৰ কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ আমাৰ উপকাৰে হ'ব।
এই হাদিছটোৰ মৰ্ম এইখিনিতেই বুজা যায়। আৰু এটা হাদিছ সহিহ বুখাৰীৰ, এইটো আছে 5394 নম্বৰ হাদিছ। এই হাদিছত উমৰ ৰাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে, তেখেতে কৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মুমিন এক পেটত খায়, আৰু যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, যিসকলে আল্লাহক মানা নাই, তেওঁলোকে সাত পেটত খায়। চাব, মুমিন এক পেটত খায়, আৰু যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, অৰ্থাৎ অস্বীকাৰকাৰীসকলে সাত পেটত খাব। 5 আৰু 2 সাতটা পেটত খাব। অৰ্থাৎ এজন মুমিন মানুহ তেওঁ বহুত কমকে আহাৰ কৰিব, তেওঁ বেছি খাদ্য গ্ৰহণ নকৰিব, কমকে আহাৰ কৰিব। আনহাতে যিসকলে আল্লাহক মানা নাই, তেওঁলোকে পেট পুৰাই খাব। অৰ্থাৎ যেনিবা পেটত আৰু জাগা নাই, তাৰ পিছতো যদি আৰু কিবা বস্তু দিয়া যায়, তথাপি তেওঁলোকে খাব বিচাৰে। ইয়াৰ অৰ্থটো এইটো যে মুমিনসকলে বহুত কমকে খাই সন্তুষ্ট, আনহাতে যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, আল্লাহৰ লগত কুফৰি কৰিছে, তেওঁলোকে পেট পুৰাই খাব। যদি আৰু দিয়া যায় আৰু খাব। আমি কেৱল খায়েই থাকোঁ। এইটো হৈছে সিহঁতৰ লক্ষণ, যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, আল্লাহক বিশ্বাস কৰা নাই, তেওঁলোকে পেট পুৰাই খাব। যেনেকুৱা এটা পেট নহয়, সাত পেট তেওঁ পুৰাই আছে। আনহাতে যিসকলে ইমান আনিছে, তেওঁলোকে এটা পেটত খাব। অৰ্থাৎ সিহঁতৰ পেটটো বহুত সৰু, সিহঁতে কমকে খাব। পেটক যদি আমি 7টা ভাগ কৰোঁ, তেনেহ'লে তেওঁলোকে এটা ভাগ খাব আৰু 6টা ভাগ খালী থাকিব। কিন্তু যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, পেটক যদি আমি 7টা ভাগ কৰোঁ, তেনেহ'লে এই 7টা ভাগেই তেওঁলোকে পুৰাই ল'ব। চাওক, এনেকুৱা সহিহ বুখাৰীৰ 5395 নম্বৰতো আছে, 5396 নম্বৰতো হাদিছত একেই কথা আছে। এই যে পেট পুৰাই খোৱাটো, এই অতিৰিক্ত খাদ্য গ্ৰহণ কৰিলে কি কি বেমাৰ হয়, এই বিষয়ে কিন্তু আমি জানো, আমি বহুত শিকিছোঁ, আমি বহুত ষ্টাডি কৰিলে আমি গম পাওঁ। আচ্ছা, কি কি বেমাৰ? বহুত প্ৰকাৰৰ বেমাৰ হ'ব পাৰে। অতিৰিক্ত খাদ্য গ্ৰহণ কৰিলে আমাৰ বহুত বেমাৰ হয়, যেনেকুৱা মস্তিষ্ক ব্যাধি হ'ব, চকুৰ ৰোগ, জিভা বা ডিঙিৰ বেমাৰ, তাৰপিছত হাঁওফাঁওৰ বেমাৰ, হৃদৰোগ, এনেকুৱা যকৃতৰ ৰোগ, এনেকুৱা বহুত প্ৰকাৰৰ বেমাৰ অতিৰিক্ত খোৱাৰ ফলত হয়। এইটো মেডিকেল চায়েন্সৰ ইহঁতে প্ৰমাণ কৰিছে যে অতিৰিক্ত খাদ্য গ্ৰহণ কৰিলে আমাৰ বহুত প্ৰকাৰৰ বেমাৰ হয়। তো আমি অতিৰিক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব। এতিয়া আহোঁ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ জীৱন, তেওঁৰ এটা দিনৰ কাৰ্যক্ৰম কেনেকুৱা আছিল। তেখেতে যদি তেখেতৰ দিনটো আৰম্ভ কৰিছিল, তাহাজ্জুদ নামাজ পঢ়িছিল। আমি সকলোৱে জানো, গভীৰ ৰাতিত তাহাজ্জুদ নামাজ পঢ়িছে। তাৰপিছত তাহাজ্জুদৰ পিছত তেখেত ফজৰৰ নামাজ পঢ়িছে। ফজৰৰ নামাজ পঢ়ি সাহাবাসকলৰ লগত বহিছে, বহি আলোচনা কৰিছে, সমস্যাবিলাক সমাধানৰ চিন্তা কৰিছে, কৰি তেওঁ ঘৰলৈ আহিছে। যদি কিবা খাবলৈ থাকিছে, ৰাতিপুৱা তেওঁ জলপান কৰিছে, নাথাকিলে নাই। তাৰপিছত দিনটোৰ যিখিনি কাম, ঘৰৰ যিখিনি কাম, এই ঘৰৰ কামখিনি কৰিছে। কৰি তেখেতৰ স্ত্ৰীসকলৰ লগত সহায় সহযোগিতা কৰিছে কামত, তেওঁ বহি থকা নাই। তাৰপিছত যেতিয়া জোহৰৰ ৱাক্ত হৈছে, এই জোহৰৰ ৱাক্তত আকৌ তেওঁ মছজিদ লৈ গৈছে, সালাত আদায় কৰিছে, ঘূৰি আহিছে। ঘূৰি আহি যদি ঘৰত খানা পাইছে,
খাইছে, নাথাকিলে নাই, নাথাকিলে তেখেতে চিয়াম নফল চিয়ামৰ নিয়ত কৰি লৈছে। তাৰপিছত যদি খানা থাকিছে অলপ খানা খাই অলপ বিশ্ৰাম লৈছে, আকৌ আসৰৰ নামাজ পঢ়িছে। আসৰ নামাজ পঢ়ি তেখেতে নিজৰ ঘৰুৱা কাম যি আছে সেইবিলাক লৈ তেওঁ ব্যস্ত হৈ পৰিছিল। নিজৰ ঘৰুৱা স্ত্ৰীসকলৰ লগত বা ঘৰুৱা যিবিলাক কাম কাজ আছে সেই কামত ব্যস্ত হৈছিল। তাৰপিছত মাগৰিবৰ নামাজ, মাগৰিবৰ চালাদ পঢ়িছে। মাগৰিব কেতিয়াবা কি হৈছে, মাগৰিবৰ চালাদৰ আগতেই ৰাতিৰ খোৱাটো খাই লৈছে, আৰু যেতিয়া চিয়াম পালন কৰিছিল তেতিয়া মাগৰিবৰ চালাদৰ লগে লগে ইফতাৰ কৰি ৰাতিৰ খোৱাটো খাই লৈছিল। কেতিয়াবা কি কৰিছিলে, মাগৰিবৰ চালাদৰ পিছত ইশা চালাতৰ আগত তেওঁ ৰাতিৰ খোৱাটো শেষ কৰি লৈছিল। আৰু ইশাৰ চালাদ পঢ়ি যদি বিশেষ কাম নাথাকিছিল তেনেহ'লে ইশাৰ চালাদ পঢ়ি তেওঁ শুই গৈছিল, আৰু যদি বিশেষ কাম থাকিছিল তেনেহ'লে অতি সোনকালে সেই কামবিলাক কৰি সোনকালে শুই পৰিছিল। এনেকুৱা আছিল এটা দিনৰ কৰ্ম আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ। তো এই বিষয়ে এটা হাদিস চাওঁ যে এজন সাহাবা তেওঁ ইমান খাইছে যে মাংস দি এটা আইটেম বনোৱা, এইটো চাৰিত বুলি কোৱা হয়, এইটো খাই ইমান খাইছে যে তাৰ উগাৰ আহি আছে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তোমাৰ উগাৰটো বন্ধ কৰা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যিয়ে পাৰ্থিৱ জীৱনত পৰিতৃপ্ত হয়, যিয়ে পাৰ্থিৱ জীৱনত পৰিতৃপ্ত হয়, অৰ্থাৎ খোৱা বোৱা এশ আৰাম এইবিলাক লৈ সন্তুষ্ট হৈ গৈছে, কিয়ামতৰ দিনা সি আটাইতকৈ বেছি ক্ষুধাৰ্ত ভোকাতুৰ হ'ব। অৰ্থাৎ আজি পাৰ্থিৱ জীৱনত আমি যিমান বেছি খাই সন্তুষ্ট অৰ্জন কৰিছোঁ, আমি সিমান বেছি আখিৰাতৰ দিনা আমি ভোকাতুৰ হৈ থাকিম। অৰ্থাৎ আমি আমাৰ এই জীৱনত আমি খাই বৈ শেষ কৰি দিছোঁ, আখিৰাতত আমাৰ বাবে বিশেষ একো নাথাকিব, আমি ভোকাতুৰ হ'ম তাতে। তো এই পাৰ্থিৱ জীৱনত আমি যাতে বেছিকৈ নাখাওঁ, অতিৰিক্ত ভোজন নকৰোঁ, সেইফালে আমি সদায় দৃষ্টি দিব লাগিব। তাৰপিছত যেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবী আবু জুহাইফা ৰাদিয়াল্লাহু তাআলা আনহুক এই কথাটো ক'লে যে যিয়ে পাৰ্থিৱ জীৱনত খাই বৈ সন্তুষ্ট হৈ পৰিছে, আখিৰাতত সি আটাইতকৈ বেছি ভোকাতুৰ হ'ব, এই কথা শুনাৰ পিছৰ পৰা সেই সাহাবীজনে তেওঁ কেতিয়াও ৰাতি যদি সি পেট ভৰি খাইছে তেনেহ'লে তেওঁ আৰু দিনত পেট ভৰি খোৱা নাই। আকৌ দিনত যদি তেওঁ পেট ভৰি খাইছে তেনেহ'লে ৰাতি তেওঁ আৰু পেট ভৰি খোৱা নাই। চাওক, আল্লাহৰ নবীৰ এষাৰ কথাই তেওঁৰ জীৱনৰ গতিপথ সলনি কৰি দিলে। অৰ্থাৎ আমি এনেকুৱা হ'ব লাগিব, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শৰ প্ৰতি আমাৰ এটা ভিতৰৰ পৰা এটা জোশ থাকিব লাগিব যে আমি সেই পথেৰে আগবাঢ়ি যাব লাগিব যি পথেৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক দেখুৱাই গৈছে। অৰ্থাৎ সেই সাহাবীজন, যিজন সাহাবীৰ নাম আছিল আবু জুহাইফা ৰাদিয়াল্লাহু তাআলা আনহু, তেখেতে কৈছে মই মৃত্যুলৈকে দুটা সাঁজ বা তিনিটা সাঁজ একেলগে পূৰ্ণ তৃপ্তিৰে খোৱা নাই। যদি ৰাতি খাইছোঁ তেনেহ'লে দুপৰীয়াৰ যিটো সাঁজ সেইটো খোৱা নাই, দুপৰীয়া খালে ৰাতি খোৱা নাই। এনেকুৱা আছিল সাহাবা। আৰু এটা হাদিস চাওঁ, ইবনে আব্বাছ ৰাদিয়াল্লাহু তাআলা আনহু তেখেতে কৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে একেলেঠাৰিয়ে কিমান দিন তেওঁলোকৰ এনেকুৱা অভাৱ আছিল, কিমান দিন তেওঁলোকে অনাহাৰত কটাবলগীয়া হৈছিল। আনকি অকল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নহয়, তেখেতৰ পৰিয়ালবৰ্গও অনাহাৰত কটাবলগীয়া হৈছিল। আৰু সিহঁতৰ অধিকাংশ সময়ত খাদ্যদ্ৰব্য আছিল জবৰ ৰুটি, জব।
অৰ্থাৎ সেই সময়ত জবটো এটা খুব কম মূল্যৰ এটা খাদ্যদ্ৰব্য। সেই জবৰ ৰুটি হয়তো সেইটো ভালকৈ খোৱাও নাযায়, সেইটো গিলিবও নোৱাৰি, তেনেকুৱা এটা কষ্টকৰ খাদ্য। সেই খাদ্য তেখেতৰ আছিল। আৰু এনেকুৱা বহুত দিন গৈছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ তেখেতৰ ঘৰত চুলা জ্বলা নাছিল, অৰ্থাৎ খোৱাৰ খাদ্যৰ অভাৱ আছিল। এনেকৈ বিনা খাদ্যত অকল পানী, দুটামান খেজুৰ এনেকৈ খাই খাই তেখেতসকলে দিন কটাইছিল। আৰু আজি আমি ইমান খাদ্য, এসাঁজত ৩-৪ প্ৰকাৰৰ আইটেমছ, এইটো ভাল নালাগে, এইটো ভাল নালাগে, এইটো ভাল নালাগে, তাৰপিছত আৰু কিমান কি বজাৰৰ গ'লে ইমান খাদ্য, তাতে ইমান খাদ্য, আৰু কিমান আইটেম আমি চাহ জলপানৰ নামত কিমান খাই আছোঁ। এবাৰ চিন্তা কৰক, আমি সেইজন নবীৰ উম্মত যিজন নবী দিনৰ পিছত দিন, মাহৰ পিছত মাহ নাখাই কটাই দিছিল, আৰু আমি সেই নবীৰ উম্মত, সেই নবীৰ অনুসাৰী আমি ইমান খাই আছোঁ, ইমান পেট ভৰ্তি কৰি আছোঁ। আপুনি সঁচাই জানো সেই নবীক ভাল পায় যিজন নবীয়ে নাখাই দিন কটাইছিল? অলপ চিন্তা কৰিব আমি কেনেকৈ চলিব লাগিব। তাৰপিছত আৰু এটা হাদিছ, সেইটো আছে বুলুগুল মাৰামত 240 নম্বৰ হাদিছ। এই হাদিছত আনাস ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণনা কৰা হৈছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, ৰাতিৰ খাদ্য, ৰাতিৰ খোৱা বস্তু, ৰাতিৰ আহাৰ যদি তেখেতৰ সন্মুখত আহি গৈছিল আৰু মাগৰিবৰ সালাত হোৱা নাই, তেনেহ'লে তেখেতে কি কৈছে, মাগৰিবৰ সালাত আদায় কৰাৰ আগতেই আপুনি ৰাতিৰ খোৱা খাই লওক। নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, যদি ৰাতিৰ খাদ্য, ৰাতিৰ আহাৰ যদি আপোনাৰ সন্মুখত আহি গৈছে আৰু আপুনি মাগৰিবৰ সালাত আদায় কৰা নাই, মাগৰিবৰ সালাত এতিয়া সময় বাকী আছে, তেনেহ'লে আপুনি খাই লওক। মই ইয়াতে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, ৰাতিৰ আহাৰৰ খোৱাৰ সময় কোনটো? ৰাতিৰ আহাৰৰ খোৱাৰ সময় মাগৰিবৰ সময়ত হৈছে ৰাতিৰ খোৱাৰ সময়। নবী সাল্লাল্লাহু আলাইহি সাল্লাম যদি মাগৰিবৰ সালাত আদায় হোৱা নাই, তেনেহ'লে আৰু যদি খোৱা বস্তু, ৰাতিৰ আহাৰ যদি সন্মুখত আহি গৈছে, তেনেহ'লে আমাক কৈছে যে আগতে ৰাতিৰ খোৱা খাই লওক। কিন্তু আজি আমি ৰাতিৰ খোৱাৰ সময় আমি পৰিৱৰ্তন কৰি পেলাইছোঁ। আজি আমি কেইটাত ৰাতিৰ খোৱা খাওঁ? মিনিমাম 8টা, তাৰপিছত কোনোবাই 9টা, কোনোবা 10টা, কোনোবা 11টা, কোনোবা 12টাতো খায়। আজি যদি 6টাত যদি বেলি ডুবিছে, তেনেহ'লে 8টালৈকে 2 ঘণ্টা পিছত আমি খানা খাই আছোঁ। 10টাত হ'লে 4 ঘণ্টা। আৰু যদি আপনি 6টাত যদি খানা খালে হয় আৰু 10টাত যদি আপনি শুই দিয়ে, তেনেহ'লে 4 ঘণ্টাত আপোনাৰ খানা হজম হৈ গ'ল হয়। কিন্তু আমাৰ ওলোটা হৈ আছে, আমি 11টাত টোপনি যাওঁ, 10:30টাত খানা খাওঁ, আমাৰ হজম নহয় আৰু বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰ হৈ আছে। বিষয়বিলাক অলপ চিন্তা কৰিব। তো যি হওক, নবী সাল্লাল্লাহু আলাইহি সাল্লামে ৰাতিৰ খোৱা এইটো তেখেতে মাগৰিবৰ পৰা ইশাৰ সালাতৰ আগতে সম্পন্ন কৰিছিল। হয়তো কেতিয়াবা কিবা বিশেষ কাৰণত ইশাৰ সালাত সম্পন্ন কৰি তেওঁ ৰাতিৰ খোৱা খাইছিল, কিন্তু জেনাৰেলি যিটো সাধাৰণতে যিটো কৰিছিল, মাগৰিবৰ পৰা ইশাৰ সালাতৰ আগলৈকে তেওঁ ৰাতিৰ খোৱা খাইছিল। আৰু ইশাৰ সালাত আদায় কৰি তেখেতে বিশেষ কাম নাথাকিলে শুই গৈছিল। তো আমি এই পদ্ধতি অৱলম্বন কৰিব লাগিব। আজি আমি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পদ্ধতি বাদ দি আমি যেন এক আধুনিক পৃথিৱীত সোমাই পৰিছোঁ,
ৰাতিৰ খোৱাটো 10টা 11টা 12টাত কৰিছোঁ, দিনৰ খোৱাটো 3টা 4টাত কৰিছোঁ, ৰাতিপুৱাৰ যিটো ব্ৰেকফাষ্ট সেইটো 8টা 9টাত কৰিছোঁ। যি সময়ত নবী সাল্লাল্লাহু আলাইহি সাল্লামে ৰাতি তাহাজ্জুদ পঢ়াৰ কাৰণে 12টা 1টা 2টা বজাত উঠিছে, তাহাজ্জুদ পঢ়িছে, পঢ়ি অলপ সময় আকৌ ৰেষ্ট লৈছে, লৈ আকৌ ফজৰৰ সালাতৰ বাবে তেওঁ আকৌ উঠিছে, উঠি ফজৰৰ সালাত পঢ়ি একেবাৰে ফজৰৰ সালাত পঢ়ি বেলি উঠাৰ পিছত তেওঁ মছজিদৰ পৰা ঘৰলৈ আহিছে, আহি যদি চাহ জলপান কিবা থাকিছে খাইছে। অৰ্থাৎ আজি আমি চাহ জলপান কেতিয়া কৰোঁ, নবী সাল্লাল্লাহু আলাইহি সাল্লামে কেতিয়া কৰিছিল, কেনেকৈ চলিছিল, এই বিষয়টো আমি চিন্তা কৰিবলগীয়া। আমি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শ মতে আগুৱাই যাব লাগিব। আমি যিমানে আধুনিক নহওঁ কিয়, নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ পদ্ধতিৰ বাহিৰে আমি যদি বেলেগ পন্থা অৱলম্বন কৰোঁ তেনেহ'লে আমাৰ কিন্তু ভাল হোৱাৰ সম্ভাৱনা মুঠেই নাই, আৰু আশা কৰাটো ভুল হ'ব। কিয়নো নবী সাল্লাল্লাহু আলাইহি সাল্লামে সেইখিনি কৰিছিল যিখিনি আল্লাহে তেখেতক আদেশ কৰিছিল। তেখেতে নিজৰ পৰা একো কৰা নাই, একো কোৱা নাই। এটা হাদিছ আছে যে এজন সাহাবা নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ স্ত্ৰী আয়েশা ৰাদিয়াল্লাহু তাআলা আনহুক সুধিলে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ চৰিত্ৰ কেনেকুৱা আছিল। তেখেতে ক'লে, তুমি কোৰাণ পঢ়িছানে? উত্তৰত ক'লে, হয় পঢ়িছোঁ। আয়েশা ৰাদিয়াল্লাহু তাআলা আনহু তেতিয়া ক'লে যে কোৰাণে আছিল নবীৰ চৰিত্ৰ। অৰ্থাৎ কোৰাণৰ প্ৰতিটো কথা, প্ৰতিটো বাণী তেখেতে পালন কৰি দেখুৱাই দি গৈছে। আমি সেইমতে সেনেকৈ চলিব লাগিব। তেখেতে নিজৰ পৰা একো কোৱা নাছিল, সকলোখিনি ওহী আছিল। গতিকে আমি নবীৰ আদৰ্শৰে আগুৱাই যাব লাগিব। অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি সাল্লাম সেই অনুপাতে চলিছিল যি অনুপাতে আল্লাহে তেখেতক ওহী কৰিছিল। তেখেত ওহীৰ বাহিৰত কেতিয়াও যোৱা নাই, আৰু তেওঁ নিজৰ পৰা কোনো বিধানো দিয়া নাই। বিধান দিয়াৰ ক্ষমতা তেখেতৰ নাছিল, কিন্তু তেওঁলোকে যিমানখিনি কৰিছিল সেইটো আল্লাহৰ অনুমতি ক্ৰমে। আল্লাহৰ যদি অনুমতি নাছিল তেখেতে একো কোৱা নাছিল। তো যিয়ে হওক, আলোচনাৰ মূল বিষয়বস্তুটো আছিল যে আমি নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যিটো ৰুটিন আছিল, দৈনন্দিন যিটো ৰুটিন, সেই ৰুটিনটো আমি ফ'ল' কৰিব লাগে। আমি ৰাতিপুৱা অন্তত ফজৰৰ টাইমত উঠিব লাগে, ফজৰৰ নামাজটো জামাতত আদায় কৰি তাৰপিছত চাহ জলপান কিবা খাই তাৰপিছত দিনত যি কাম আছে কাম কৰি আকৌ সন্ধিয়া মাগৰিব আৰু ইশা ইয়াৰ মাজত ৰাতিৰ আহাৰটো সমাপন কৰিব লাগিব। যদি আমি দেৰিকৈ আহাৰ কৰোঁ তেনেহ'লে বহুত বেমাৰত হোৱাৰ সম্ভাৱনা থাকে। তো বেছি দীঘলীয়া নকৰোঁ, এটা আৰু দুটামান মই বস্তু কওঁ। যেনেকুৱা যে পানী পান কৰাৰ নিয়মটো কি। আমি যিটো পানী পান কৰোঁ এই নিয়মটো আপুনি পাব সহিহ বুখাৰীৰ 5630 নম্বৰ হাদিছ। তাতে আব্দুল্লাহৰ পিতা আবু কাতাদা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণনা, তেখেতে কৈছে যে ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, তোমালোকৰ কোনো ব্যক্তিয়ে যেতিয়া পানী পান কৰিব বিচাৰে তেওঁ যেন পানীৰ পাত্ৰত যিটো নিঃশ্বাস এইটো নেপেলায়। অৰ্থাৎ আপুনি যিটো পাত্ৰ দি পানী পান কৰি আছে আপোনাৰ নিশ্বাসটো যাতে পাত্ৰত নপৰে, এইটো সাল্লাল্লাহু আলাইহি সাল্লামে নিষেধ কৰিছে। কি হয়, আমি পান কৰি আছোঁ, নিশ্বাস পেলাই আছোঁ, নহয়। যদি নিশ্বাস পেলোৱাৰ প্ৰয়োজন হয়, আপুনি যিখিনি পান কৰিলে তাৰপিছত আপোনাৰ পাত্ৰটো দূৰত ৰাখক, তাৰপিছত আপুনি নিশ্বাস লওক, নিশ্বাস পেলাওক, তাৰপিছত আকৌ খাওক। এনেকৈ আপোনাৰ প্ৰয়োজনত 2বাৰ 3বাৰ 4বাৰ যিমানবাৰ প্ৰয়োজন আপুনি পান কৰক, কিন্তু একেলেঠাৰে পান কৰিবলৈ যাওঁতে যাতে পানীৰ পাত্ৰত আপোনাৰ নিশ্বাসটো নপৰে, এইটো খেয়াল ৰাখিব। আৰু এই নিশ্বাসটো পৰিলে কি হয় এইটো আপোনালোকে মোতকৈ বেছি ভাল জানে, কাৰণ আপোনালোকে বৰ্তমান সময়ৰ যি ছ'চিয়েল মিডিয়া, বৰ্তমান সময়ৰ যি ইণ্টাৰনেট, তাতে আপুনি সাৰ্চ কৰিলে ইয়াৰ অপকাৰিতা কি কি আপোনালোকে পাই যাব। তাৰপিছত আৰু দুটামান হাদিছ,
যে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম কেতিয়াও দুটা গৰম বস্তু একেলগে খোৱা নাই। দুটা গৰম তেখেত কি কৰিছিল, এটা গৰম খাইছিল আৰু এটা ঠাণ্ডা বস্তু খাইছিল। এটা উদাহৰণ দিছোঁ যে আবু দাউদৰ 3836 নম্বৰ হাদিছত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত, তেখেতে কৈছে যে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে যিটো তাজা খেজুৰ আৰু লগতে তৰমুজ এই দুটা একলগ কৰি খাইছিল। অৰ্থাৎ তেখেতে কৈছিল যে এটা গৰম এটা ঠাণ্ডা, তো এই ঠাণ্ডাই গৰমটোক ঠাণ্ডা কৰি দিব। অৰ্থাৎ তাজা খেজুৰটো আছিল গৰম আৰু তৰমুজটো আছিল ঠাণ্ডা, এই দুটা মিলাই খাইছিল। তো আমিও চেষ্টা কৰিম যাতে আমি বহুতেই চাওঁ, বহুত এনেকুৱা খাদ্য খাওঁ যে দুটা বা তিনিটা চাৰিটা আইটেম খাই আছোঁ আৰু চাৰিটাই গৰম। তো এইবিলাক আমাৰ শৰীৰৰ বাবে ইমান লাভজনক নহয়। তো তেওঁ কি কৰিছিল যে এটা ঠাণ্ডা আৰু এটা গৰম এনেকৈ খাইছিল, খেজুৰৰ লগত তৰমুজ। আৰু এটা হাদিছত পাব যে তেখেতে মানে খেজুৰৰ লগত খাইছিল তিয়হ। অৰ্থাৎ আমি যিটো তিয়হ খাওঁ, এই তিয়হটো খেজুৰৰ লগত মিলাই খাইছিল। খেজুৰটো আছিল গৰম আৰু তিয়হটো আছিল ঠাণ্ডা। তো এনেকৈ কিছুমান আপোনালোকে যদি ষ্টাডি কৰে পাই যাব। আৰু এটা বিষয় যে আমাৰ সমাজত যিটো আমি যিকোনো অনুষ্ঠান কওক, বিয়া অনুষ্ঠান বা যিকোনো অনুষ্ঠান, আমি সাধাৰণতে দেখা পাওঁ এই বিয়া অনুষ্ঠানবিলাকত কেৱল বাছি যিবিলাক ধনী শ্ৰেণী সিহঁতক ইনভাইট কৰা হয়, সিহঁতক দাৱাত দিয়া হয়। এই বিষয়ে নবী সাল্লাল্লাহু আলাইহি সাল্লামে এই বিষয়ে এটা হাদিস পোৱা যায়, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত। তো তেখেতে কৈছে যে নিকৃষ্টম খাদ্য হ'ল সেই বিবাহ অনুষ্ঠানৰ খাদ্য য'ত অকল ধনী শ্ৰেণীৰ মানুহক দাৱাত দিয়া হয় আৰু দুখীয়া শ্ৰেণীক তাৰ পৰা উপেক্ষা কৰা হয়। অৰ্থাৎ এনেকুৱা অনুষ্ঠান য'ত অকল ধনী মানুহ আহে, ধনী মানুহক আমি মাতি দিওঁ, অথচ ওচৰত বহুত দুখীয়া মানুহ আছে, সিহঁতক আমি সেই অনুষ্ঠানবিলাকত নামাতো। তে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু কৈছে সেইটো হৈছে নিকৃষ্টতম খাদ্য। সেই অনুষ্ঠানত সেই খাদ্যটো হৈছে নিকৃষ্টতম খাদ্য, যিটো অনুষ্ঠানত অকল সমাজৰ ধনী শ্ৰেণীখিনি প্ৰাধান্য লাভ কৰে আৰু দুখীয়া শ্ৰেণীটো উপেক্ষা হৈ থাকে। তো এইটো আপোনালোকে সদায় মনত ৰাখিব, যেতিয়া আপোনাৰ ঘৰত কিবা অনুষ্ঠান কৰিছে, ধনী শ্ৰেণীৰ লগত আপুনি দুখীয়া শ্ৰেণীকো আপুনি মাতিব লাগিব। কাৰণ ধনী শ্ৰেণী সিহঁতে বহুত খায়, সিহঁতৰ ঘৰত নিজেও খায়। কিন্তু এই যে দুখীয়া শ্ৰেণীবিলাক যিসকল মানুহ আছে, তেওঁলোকে বাহিৰত খাব নোৱাৰে, নিজৰ ঘৰতো খাব নোৱাৰে, সিহঁতে হোটেলত যাই খাব নোৱাৰে। তা আপোনালোকে আমি যদি সেই মানুহবিলাকক দাৱাত কৰি এসাঁজ ভাল ভোজন কৰাই দিওঁ, তেওঁলোক নিশ্চয় সন্তুষ্ট হ'ব। আৰু তেওঁলোক যদি সন্তুষ্ট হয়, আল্লাহে নিশ্চয় ইয়াৰ বিনিময় আপোনাক দিব, ইয়াৰ বিনিময় মোক দিব। তো আজিৰ পৰা আপুনি মই সকলোৱে চেষ্টা কৰিম যাতে অনুষ্ঠান কিবা যদি আমি আয়োজন কৰোঁ, তেনেহ'লে সেই অনুষ্ঠানত ধনী শ্ৰেণীৰ লগত দুখীয়া শ্ৰেণীকো যাতে আমি কেতিয়াও নাপাহৰি যাওঁ। আৰু এটা হাদিছ, এইটো সহি সুনান আবু দাউদৰ 3764 নম্বৰ হাদিছ 3764। ইয়াতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে আমালোকে একেলগে বহি খাব দিছে আমালোকক, তেতিয়া কি হ'ব? আমি পৰিতৃপ্ত হ'ম। যদি আপুনি আপোনাৰ ঘৰত 5জন বা 6জন বা 10জন ফেমিলি মেম্বাৰ আছে আৰু বেলেগ কৈ খাই আছে, তেনেহ'লে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তেনেকৈ নহয়, আপোনালোকে সকলোৱে মিলি একলগ হৈ খাওক। ইয়াৰ ফলত কি হ'ব? তোমালোকৰ পৰিতৃপ্ত অৰ্থাৎ সন্তুষ্টি অৰ্জন কৰিব পাৰিব। অৰ্থাৎ কোনে কি খালে, কাক বেছি হ'ল, কাক কম হ'ল, আমি এজনে আনজনক চাই আমি
পৰিৱেশন কৰিব পাৰোঁ। সেইকাৰণে কৈছে পৰিতৃপ্ত হ'ব পাৰিম। আৰু কৈছে যেতিয়া তোমালোকে খাদ্য গ্ৰহণ কৰিবা তেতিয়া আল্লাহৰ নাম স্মৰণ কৰিবা, অৰ্থাৎ বিছমিল্লাহ এই শব্দ কৈ আপোনালোকে খোৱাটো আৰম্ভ কৰিবা। তেনেহ'লে যেতিয়া আপুনি বিছমিল্লাহ কৈ খোৱা আৰম্ভ কৰে তেতিয়া সেই খাদ্যত আল্লাহে বৰকত দান কৰে। গতিকে আমি কেতিয়াও আল্লাহৰ নাম স্মৰণ নকৰাকৈ যাতে কোনো খাদ্যই গ্ৰহণ নকৰোঁ। বহুতক দেখা পাওঁ অকল ভাত খোৱাৰ সময়ত বিছমিল্লাহ কয় আৰু বেলেগ যি বস্তু খাই আছে তাতে আকৌ বিছমিল্লাহ নাই। এইটো ভুল। আপুনি যেতিয়াই কিবা বস্তু খাব, যেতিয়া খোৱাৰ প্ৰয়োজন হ'ব তেতিয়া আপুনি খাব, লগতে আল্লাহৰ নাম স্মৰণ কৰি খাব, অৰ্থাৎ বিছমিল্লাহ বুলি কৈ আপুনি খাব। ইয়াতে আৰু এটা বস্তু এই হাদিছত আছে যে যদি আপোনাক কোনোবাই যদি দাৱাত দিয়ে, ইনভাইট কৰে, তেনেহ'লে আপুনি সেই ঘৰত যোৱাটো জৰুৰী। আৰু যেতিয়া খোৱা পৰিৱেশন কৰিব তেতিয়া খোৱাৰ আগত আপুনি সেই ঘৰৰ মালিকৰ অনুমতি গ্ৰহণ কৰাৰ পিছতে খাব। এনেকুৱা নহয় আপোনাৰ সন্মুখত খোৱা বস্তু আহি গৈছে, আপুনি বিছমিল্লাহকৈ খোৱা আৰম্ভ কৰিলে। নহয়, যিজন মালিকে আপোনাক দাৱাত কৰি লৈ আহিছে সেইজন মালিকৰ পৰা আপুনি অনুমতি ল'ব লাগিব। তেখেত অনুমতি দিয়াৰ পিছত আপুনি বিছমিল্লাহ কৈ আৰম্ভ কৰি দিয়ক। তে এই বস্তুটো আপোনালোকে খেয়াল ৰাখিব। তো যি হওক আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টোৰ মূল যিখিনি কথা সেইখিনি কথা হ'ল যে আমি অতি কমকৈ আহাৰ কৰিব লাগিব। পেটক 3টা ভাগ কৰিব লাগিব। এটা ভাগ খানা থাকিব, এটা ভাগ পানী থাকিব আৰু এটা ভাগ খালী থাকিব। আৰু অতিৰিক্ত খোৱাৰ পৰা আমি দূৰত থাকিব লাগিব। আপুনি দিনৰ আহাৰ দুপৰীয়া কৰিব, ৰাতিৰ আহাৰ মাগৰিব আৰু এশাৰৰ মাজত কৰিব। আৰু ইয়াৰ মাজত কোনো খোৱা লোৱা আপুনি নকৰিব। তেতিয়া আপোনাৰ স্বাস্থ্য ভালে থাকিব, আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'ব। আপুনি য'তে ত'তে যি খাই থাকিব, 60 বছৰ আপোনাক দেখা দিছে। নিশ্চয় আল্লাহে কৈ দিছে, যি ইমান আহিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোক জান্নাতত থাকিব। আৰু যিসকলে আল্লাহক অস্বীকাৰ কৰিছে তেওঁলোকৰ বিষয়ে আল্লাহে কি কৈছে? তেওঁলোক ভোগ বিলাসত মত্ত হৈ আছে আৰু তেওঁলোকে এনেকৈ আহাৰ কৰে যেনেকৈ চতুষ্পদ, অৰ্থাৎ 4-footed এনিমেলছ যেনেকৈ খাদ্য খায়, তেওঁলোকে একো বাছ বিচাৰ নকৰে, তেনেকৈ খাই থাকে। আৰু সেইসকল মানুহে আল্লাহে কৈছে সেইসকল মানুহকে মই জাহান্নামত প্ৰৱেশ কৰাম। গতিকে আপোনাৰ খোৱা লোৱাত অলপ সচেতন হ'ব লাগিব যাতে আমি সেই চতুষ্পদ জন্তুৰ দৰে হৈ নপৰোঁ। যদি তেনেকুৱা হৈ পৰোঁ তেনেহ'লে আমিও জাহান্নামত যাব লাগিব। তো যিয়ে হওক আজিলৈ ইমানেই। সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু সকলোৱে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আদৰ্শৰে আদৰ্শিত হওক, তাৰেই আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আজিলৈ ইমান।